পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াও আৰু যিসকলে এমবিবিএছ ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াও যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলটো কেতিয়া খুলিব মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম এই পোৰ্টেলটো কেনেকৈ চলিব বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম এই পোৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম এই পোৰ্টেলটো প্ৰায় 2 মাহ জুলি খোলা থাকিব 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম আমি ভেৰিফিকেশ্যন কৰিম তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পোৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব আপোনালোকক সোধা যাব আপোনালোকে সন্মতিৰ বাটনটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব ই কেনেকৈ পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পোৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব অহা 1 জানুৱাৰী তাৰিখে এই পোৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম ইয়াৰ পিছত মোক হততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম ইয়াৰ পিছ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে
অতিৰিক্ত লাইফ ইন্সুৰেন্স পাব চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে 1 কোটি টকা পৰিয়ালটোৱে পাব আৰু যদি দুৰ্ঘটনাত পাৰ্মানেন্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিলো অহা 1 তাৰিখে 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰোঁ আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহোঁ অহা 1 জানুৱাৰীৰ দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ অহা 31 ডিচেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছো যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ ক্লাবসমূহ সাংস্কৃতিক অনুষ্ঠানসমূহ আমাৰ মন্দিৰসমূহ নামঘৰসমূহ এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে এই মাটিবোৰ যাতে আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ তাৰ কাৰণে আমি কেবিনেটত সিদ্ধান্ত লৈছিলো যে লগে লগে পঞ্জীয়ন নম্বৰটো নালাগে যেতিয়ালৈকে আমি মিছন বসুন্ধৰা শেষ কৰিম অৰ্থাৎ আবলটনৰ বাবে আমি সাজু হ'ম য'ত নেকি প্ৰায় 8-9 মাহ সময় লাগিব এই সময়ছোৱাৰ ভিতৰতে পঞ্জীয়ন নম্বৰটো সংগ্ৰহ কৰিলেও হ'ব আৰু পঞ্জীয়ন ল'বৰ বাবেও আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিৰ যি আগতে অডিট ৰিপৰ্ট লাগিছিল তাকো আমি বৰ্তমান সেই ব্যৱস্থাও আমি স্থগিত কৰিছো এটা পঞ্জীয়ন লাভ কৰাৰ নিয়ম আমি সহজলব্ধ কৰিছো আৰু পঞ্জীয়ন পিছত কৰিলেও আবেদন কৰাৰ ৰাস্তাও আমি খুলি দিছো মই সামাজিক অনুষ্ঠানসমূহক এইবাৰ মিছন বসুন্ধৰাত অহা 31 ডিচেম্বৰৰ আগতে আবেদন কৰিবলৈ পুনৰ এবাৰ আহ্বান জনাম আৰু এই প্ৰচেষ্টাত সহায় কৰিবৰ বাবে আমাৰ মন্ত্ৰী বিধায়ক আৰু আমাৰ জনপ্ৰতিনিধি বা সমাজ সেৱিক যিসকল ৰাইজৰ লগত কাম কৰে তেওঁলোককো মই এই ক্ষেত্ৰত আমাৰ সামাজিক অনুষ্ঠানসমূহক প্ৰেৰণা যোগাবৰ বাবে আহ্বান জনাম অহা 1 জানুৱাৰী তাৰিখে আৰু আমি কেইবাটাও নতুন আঁচনি হাতত লোৱাৰ বাবে চেষ্টা কৰিম কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ 1 জানুৱাৰী তাৰিখে আমি যি নতুন কাম আৰম্ভ কৰিম তাৰ ভিতৰত মই কেইটামান ঘোষণা কৰিবলৈ চেষ্টা কৰিম যে কেনেকৈ অহা বছৰটো আমাৰ চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব অহা কালিৰ পৰা গুৱাহাটীত অসম প্ৰকাশন পৰিষদ আৰু পুস্তক বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত প্ৰথমবাৰৰ বাবে খানাপাৰা খেলপথাৰত গ্ৰন্থমেলা অনুষ্ঠিত হ'ব চানমাৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউট খেলপথাৰৰ পৰা আহল বহলকৈ যাতে গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰি সেইবাবে এইবাৰ আমি গ্ৰন্থমেলা খানাপাৰাৰ ভেটেনাৰী খেলপথাৰত অনুষ্ঠিত কৰিম কিতাপৰ বৰ্ষটো 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব কিন্তু মই আহ্বান কৰিম প্ৰতি গৰাকী গ্ৰন্থপ্ৰেমী ৰাইজক যেন আমি সকলোৱে এইবাৰ গ্ৰন্থমেলালৈ যাওঁ
আৰু যিবোৰ অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত নহয় সেইবোৰ অঞ্চলত কিতাপৰ দোকানলৈ গৈ আমি যাতে কিতাপ কিনাৰ অভ্যাস আৰম্ভ কৰোঁ গ্ৰন্থই এটা জাতিৰ সভ্যতাক পৰিচয় দিয়ে আৰু ভাল গ্ৰন্থই মানুহৰ জীৱন সলনি কৰে মই আশা কৰোঁ সকলোৱে যেন এইবাৰ গ্ৰন্থ মেলাটো অংশগ্ৰহণ কৰে আৰু কিতাপৰ বৰ্ষ পালন কৰাটো চৰকাৰক যাতে সহযোগিতা আগবঢ়ায় মই লেখকসকলকো অনুৰোধ কৰিম যে আশাৰ কথা লিখিবৰ বাবে আমি চেষ্টা কৰিব লাগে হতাশা নিৰাশা বিপ্লৱ এইবিলাক লেখনিয়ে পাঠক সমাজক কৰবাৰ পৰা নহয় কৰবাৰ পৰা কিতাপৰ পৰা আঁতৰাই লৈ যায় ইয়াৰ পৰিৱৰ্তে আমাৰ গৌৰৱময় অতীত আমাৰ চাৰিওফালে থকা সমাজৰ বিভিন্ন ঘটনা আৰু ভৱিষ্যতৰ আশাৰ ভাৰত আশাৰ সপোন এইবিলাক কথাৰ ওপৰত যেতিয়া আমি গ্ৰন্থ ৰচনা কৰিম মই ভাবো এই গ্ৰন্থই পাঠকসকলক অত্যন্ত উৎসাহিত কৰে মই লিখা গোটেই কেইখন গ্ৰন্থই কৰবাত নহয় কৰবাত আশাক প্ৰতিনিধিত্ব যাতে কৰে তাৰ বাবে মই চেষ্টা কৰিছিলোঁ আৰু সমাগত সময়েৰে আৰম্ভ কৰা মোৰ প্ৰতিকেইখন গ্ৰন্থ জনতাই যি ধৰণে আঁকোৱালি লৈছিলে